নমস্কাৰ ৰাইজ আজি আহি পালোহি এই গুৱাহাটী বৰ্তমান আছোঁ আজাৰাত আৰু আমাৰ একেবাৰে ঘৰুৱা নিচাদো এজনৰ ঘৰত আহিছোঁ নিচাদৰ পৰিচয়টো দিবলৈ বুলিয়ে মই এইটো বনালোঁ বস্তুটো নিচাদো হ'ল এজন অতি মানে পুৰণা যোদ্ধা ভাৰতীয় বায়ু সেনা বাহিনীৰ এজন পুৰণা যোদ্ধা 62তে এতিয়া মই এতিয়া নিচাদক দেখাই দিছোঁ এইজন আমাৰ নিচাদো মই তেখেতৰ টুপি মেডেল এইখিনি গোটেইখিনি তেওঁৰ ছাৰ্ভিচৰ ভাৰতীয় বায়ু সেনা বাহিনী ইণ্ডিয়ান এয়াৰফ'ৰ্চ নিচাদো আপোনাৰ পৰিচয়টো যদি দি দিয়ে মোৰ নাম ৰোহিণী কুমাৰ কোঁৱৰ হয় মোৰ ঘৰ অৰিজিনেল ডিব্ৰুগড় খোৱাঙত হয় হালদিবাৰীত খোৱাং হালদিবাৰীৰ এজন বায়ু সেনা বাহিনীৰ যোদ্ধা তেওঁ আৰু ছাৰ্ভিচটো ছাৰ্ভিচ 39.5 কৰিলোঁ 39.5 ইয়েৰ কেতিয়া আপুনি ছাৰ্ভিচ জইন কৰিছিলে 62 এপ্ৰিল 1962 এপ্ৰিল এই ব্লগটো চাই থকা বহুতখিনি মানুহ তেতিয়ালৈকে জন্মই হোৱা নাই চাগে তেতিয়াই তেওঁ 62 এপ্ৰিলত বায়ু সেনা বাহিনীত জইন কৰিলে আৰু আপুনি ফাৰ্ষ্ট পষ্টিং আপোনাৰ ক'ত আছিলে মোৰ আছিলে কইম্বটৰ এডমিন কলেজ কইম্বেটৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ এডমিন কলেজ কইম্বেটৰ তামিলনাডু অঁ আৰু ক'ত ক'ত আপোনাৰ ছাৰ্ভিচ হ'ল ছাৰ্ভিচ ক'বলৈ গ'লে ঢেৰ এতিয়া কেনেকৈ ক'ম আৰু গোটেই ওপৰৰ পৰা তললৈ পূবৰ পৰা পশ্চিমলৈ উত্তৰ দক্ষিণ চব আছে চবতে কৰিছোঁ চবতে গ'ল হয় কেলকাতা হয় দিল্লী হয় তাৰপৰা ৰাজস্থান হয় বেংগলোৰ তামিলনাডু তাৰপৰা ইফালে নাচিক নাচিক অঁ আগ্ৰা আগ্ৰা তাৰপৰা লাডাখ অঁ চণ্ডীগড় চণ্ডীগড় গোটেই তাৰপৰা তেজপুৰ ভাৰতৰ আৰু তেজপুৰৰ পৰা আৰু এতিয়া লাষ্টত গুৱাহাটীত আহি আপুনি ফাইনেল ৰিটায়াৰ্ড হৈছে ৰিটায়াৰ্ড হৈছে অঁ মানে ৰিটায়াৰ্ড যদিও তেওঁ ছাৰ্ভিচৰ পৰা ৰিটায়াৰ্ড হৈছে ৱাৰিয়ৰ ইজ নেভাৰ ৰিটায়াৰ্ড এতিয়াও সেই সৈনিক উদ্যমৰে এতিয়াও যুঁজ কৰি আছে আৰু সেয়ে ভাল লাগিলে মই আজি চাগে কেইবাবছৰৰ মূৰত আহিলোঁ এনেকৈ আৰু এয়াৰফ'ৰ্চৰ আপোনাৰ ছাৰ্ভিচ ঘৰত থাকোঁতে এইটো হয় এয়াৰফ'ৰ্চত চাকৰি কৰি থাকোঁতে আপোনাৰ কিবা স্মৰণীয় মুহূৰ্ত ঘটনা কিবা এনেকুৱা আছে নেকি যিটো আপুনি শ্বেয়াৰ কৰিব পাৰে যেনেকৈ সেইটো আছিলে অঁ 71 হেৰি বাংলাদেশ হোৱা 71ৰ বাংলাদেশ হোৱাৰ অঁ এই সময়ত আমি সেইদিনাই যাব লাগে হেৰিয়ালৈ বাংলাদেশলৈ হয় 10 হস্পিটেল হয় টুৰ লৈ তাত আমি গোটেই ৰেডি আৰু যাবলৈ একাপ আহি ৰেডি হৈ আছে হয় কিন্তু ৰাতি 10টাত খবৰ আহিলে যে সিহঁতে চাৰেণ্ডাৰ কৰিছে অঁ বাংলাদেশীয়ে বাংলাদেশৰ যুদ্ধৰ চাৰেণ্ডাৰৰ সময়ৰ কথা কৈ আছে নিচাদো সেইখন যুঁজৰ মানে অংশ আছিলে অঁ তেতিয়া আমাৰ হেৰি হ'ল সেইটোৱে এইবোৰ মেডেল এই মেডেলখিনি এই দুটা আচ্ছা এটা পশ্চিমী এটা হেৰি অঁ আচ্ছা পূৰবী অঁ বাংলাদেশ হোৱাৰটো আকৌ আপোনাৰ 72ত ইণ্ডো চাইনাটো আছিলে নহয় আমি 62 হেৰিয়াতো আছিলোঁ হা চাইনা অঁ 62 অঁ তাৰপৰা 65 হয় যুদ্ধটো আছিলে পাকিস্তানৰ লগত হয় লাহোৰত হেৰিত হয় তাত মই চণ্ডীগড়ত আছিলোঁ আচ্ছা এতিয়া বাংলাদেশৰ সেইখন দেখিলে তাৰপিছত যুদ্ধৰ এইখন দেখিলে ঠিকে মই সেইটোৱে কৈছোঁ 62ত যিটো ইণ্ডিয়া চাইনা মই 72 বুলি কৈছিলোঁ 62 হয় 71ত বাংলাদেশৰটো হ'ল আৰু তাৰপিছত আৰু কাৰ্গিল ৱাৰৰ সময়ত আছিল কাৰ্গিল সময়ত ইয়াতে আছিলোঁ এই অসমত আছিলে অসমত অঁ আচ্ছা
এয়া নিচাদৰ লগত বহি এনেকৈ কথা পাতি আছোঁ লৈ লৈছোঁ আৰু এইটো এটা স্মৃতি আৰু এই নিচাদৰ মানে কি হ'ল ভৱিষ্যতে মানুহেতো চিনি পাব লাগিব ন আপোনাৰ পৰিচয়টো এতিয়া আপুনি যিখিনি কথা ক'লে এওঁৰ লগতো অঁ কওকচোন আমাৰ অঁ তেওঁ এপাদৰ লগতো ল'ম আপোনাৰ কথাখিনি লৈ লৈছোঁ তাৰপিছত আৰু কিবা আপুনি ক'ব বিচাৰিছে নেকি আৰু কি ক'ম ক'বলগীয়া মানে চাকৰি জীৱনৰ স্মৰণীয় মুহূৰ্ত সেইবোৰ আছে যদিও এতিয়া মই মনত পৰা নাই হয় হয় এতিয়া বিশেষকৈ এইবোৰ পাহৰিয়ে গৈছোঁ বহুত কথা বৰ্তমান আপোনাৰ বয়সটো কিমান হ'ব 83 83 ষ্টিল য়ং এণ্ড ফাইটিং ঠিকে সুন্দৰ এয়াই আমাৰ ভাৰতৰ বায়ুসেনা মানে তেওঁ এজন ৰিটায়াৰ্ড প্ৰাউড ৱাৰিয়ৰ গতিকে চেলিউট প্ৰাউড টু আৱাৰ মানে সেনাবল হয় নাই জয় জৱান জয় কিষাণ আৰু লগতে এপাদো আছে এপাদো ওচৰলৈ মই গৈ আছোঁ বাৰু এইয়া আমাৰ এপাদো আজাৰা একদম আহিছোঁ বুলি ৰুটি বেলিছে কি কৰিছে নিচাদক দেখুৱালোৱে এয়া এপাদো এয়া আমাৰ মঞ্জু এপাদো ময়ো মঞ্জুৱে হয় এইগৰাকী মঞ্জু বাই ভনী হৈছে এজনী মঞ্জু তোৰ মা বুলি কওঁ আকৌ এইগৰাকী মোৰ মাতাশ্ৰী এইগৰাকী এপাদো দেউতাৰ বায়েক হৈছেগৈ আৰু সম্বন্ধত আৰু আপুনি কিবা ক'ব নেকি নিচাদৰ লগত চাকৰি জীৱনৰ অভিজ্ঞতাৰ চাকৰি মানে বহুত দীঘলীয়া হ'ল আপোনাৰ একো নাই কৈ দিয়ক আৰু কিবা স্মৰণীয় মুহূৰ্ত যদি আছে প্ৰথম জাৰ্ণি কৰিছিলোঁ ট্ৰেইনতেই ট্ৰেইনত কৰ্ণাটক দুইটা বাচ্চা সৰু বা চিট নাই দেখি হাইৰাণ একেবাৰে বাথৰুমতে কাষতে বহি যোৱা নিচিনা হা প্ৰথম জাৰ্ণি দেই তাকো 10 দিন জাৰ্ণি তেতিয়া কিমান যে ট্ৰেইন বদলাইছোঁ তাৰপিছত তাত গৈ ভালেই আৰু কৰ্ণাটকত থাকি ভালেই হ'ল লাগিলে 7 বছৰ থাকিলোঁ তাত সিহঁতেও তাতে স্কুল আৰম্ভ তাৰ পৰা কৰ্ণাটকৰ পৰা হ'ল আগ্ৰাত আহিলোঁ আগ্ৰাত 5 বছৰ থাকিলোঁ 5 তাতো সিহঁতৰ স্কুল 5-6 এনেকুৱা পালেগৈ নেকি দুইটা তাৰপিছত আহিলোঁ নাগপুৰতে ইহঁতে এটাই মেট্ৰিক পাছ কৰিলে এটা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডাঙৰটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এইবিলাক কিবা কিবি পৰীক্ষা দিওঁতে আৰু সেই মেডিকেলত পাই ডিব্ৰুগড় মেডিকেলত পঢ়ি তাৰপিছত আমি নালত পোষ্টিঙত গ'লোঁ ৰাজস্থান তাত থাকিলোঁ 3 বছৰ তাৰপিছত সৰুটো তাতেই পঢ়িলে ৰাজস্থানতে তাতে পঢ়ি যিমান যি পঢ়িব লাগে তাৰ পঢ়িলে আৰু হেৰি কৰি তাৰপিছত আমি আহিলোঁ আকৌ গুৱাহাটীত 3 বছৰ কোৱাৰ্টাৰত থাকিলোঁ থাকোঁতেই আমি মাটি অলপ লৈ পেলাই ইয়াতে ঘৰ বনালোঁ তাৰপিছত ল'ৰাকেইটা এতিয়া ডাঙৰটো এতিয়া থাকে ENT স্পেচিয়েলিষ্ট এই কি কয় জেগাখিনি শিৱসাগৰ চুকাফা হস্পিটেলত থাকে আৰু সৰুটো থাকে তেওঁ ল'ৰা ছোৱালী এহাল আয়াৰলেণ্ডত থাকে এনেই ছেটেল তেওঁ হায়দৰাবাদ কিন্তু এতিয়া ৰিচেণ্টলি তেওঁ 2 বছৰ হ'ল তালৈ যোৱা তাতে আছে এতিয়া তাতে তেওঁ বাসস্থান তাতেই হ'লগৈ এতিয়া তাতো এটা তেওঁ ঘৰ কিনি ল'লে এতিয়া আমি বুঢ়া বুঢ়ী ইয়াতে আছোঁ দুয়ো নিজৰ বাসস্থানত 2টা মেকুৰী থাকে লগত 2টা মেকুৰী ৰাখিছোঁ 2টা কুকুৰ আছে বাহিৰত 2টা মেকুৰী আৰু এনেকৈ আছোঁ আলহী অতিথি হৈ ভাল লাগে আহি থাকিলে কোনোবা কোনোবি হ'ল মোৰ মামাৰ ল'ৰাৰ পুতে মোৰ এতিয়া কি হ'ব এতিয়া ভতিজা হ'ব তেওঁ থাকে বেংগলোৰত আহিছে ভাল লাগিলে বোৱাৰীও লৈ আহিছোঁ চিনাকি কৰাই দিবলৈ আজি এইদৰে আহি থাকিব আগলৈ নিশ্চয় নাচিয়ে দিছে এনি টাইম জেতুকা লগাই লৈ এইখন এপাদৈ
পেইণ্টিং কৰি বনোৱা কেতিয়া বনাইছিলেতো চনটো ইয়াত লিখা নাই নামটো লিখি থৈছে আৰু এইবিলাক গোটেইবিলাক আৰু ঢেৰ আছে ক'ত মেডেল এপাদৈ খেলি থকা মেডেলবোৰ এনেকৈ ইয়াত সাঁচি থৈ দিছে বিভিন্ন ধৰণে এইবোৰ চাৰ্টিফিকেট এয়া এখন কৃষ্ণ ৰাধা কৃষ্ণৰ পেইণ্টিং বালি দি কৰা এইখিনি নাগপুৰৰ বালি সাঁচি থৈ দিছে এনেকৈ এয়া আমাৰ শংকৰদেৱ এইখিনিও চব এইবোৰ চব এপাদৰ সৃষ্টিৰাজি তলতো এইবিলাক বনাইছে এইবিলাক কুকুৰ চুকুৰ কিবা কিবি এইকেইটাও মানে এপাদৈ নিজে নিজে লাগি থাকে এইকেইটা এইটো গাহৰি চাগে এইটো কুকুৰ গাহৰি বুলি আহিছিলোঁ এইটো এটা কুকুৰ এইটো মণি বেগ মণি বেগ এইকেইটা ওপৰত আছে কোনকেইটা সেইকেইটা এইকেইটাও এনেকৈ বনাই থৈছে বোলে ইয়াত সাজি থৈ দিছে ধুনীয়াকৈ এখন পেইণ্টিং এখন পেইণ্টিং এইকেইখন অইল পেইণ্টিং কৰি থোৱা আছে অইল পেইণ্টিং এইবোৰে মেমৰি লৈ লৈছোঁ আৰু আহি এতিয়া